নমস্কাৰ এটা দুখবৰেৰে আৰম্ভ কৰিবলৈ লৈছো সুপাৰ প্ৰাইম 18 ষ্টুডিঅ'ত মই কৃপাঞ্জল প্ৰাসপংখী পিতৃ মাতৃৰে বিয়া খাবলৈ গৈ তামুলপুৰত দুৰ্ঘটনাত গুৱাহাটীৰ কণমানি এগৰাকীৰ মৃত্যু হোৱাৰ খবৰ আহিছে তামুলপুৰৰ লাউপাৰাত শোকাবহ সেই পথ দুৰ্ঘটনাটো সংঘটিত হৈছে তীব্ৰবেগী এখন ডাম্পাৰে মহতি আনিছে কণমানিজনীক দুৰ্ঘটনাৰ পাছতে অঞ্চলটো উত্তপ্ত কৰি তুলিছে ক্ষুব্ধ ৰাইজে নিহত কণমানিজনী প্ৰতিজ্ঞাত ছেত্ৰী দুৰ্ঘটনাত আহত কণমানিজনীৰ পিতৃ মাতৃ গুৱাহাটীৰ পৰা তামুলপুৰৰ মতি গাঁৱলৈ পিতৃ মাতৃৰ সৈতে গৈছিল বিয়া খাবলৈ দুৰ্ঘটনাৰ পিছতে ৰাইজে ৰাজপথত ৰখাই থৈছে বহুকেইখন ডাম্পাৰ ৰাইজে আবদ্ধ কৰা ডাম্পাৰৰ যাৱতীয় নথিপত্ৰ নথকাত উত্তেজিত হৈ পৰিছে স্থানীয় লোকসকলে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি কিন্তু উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে অতিকৈ শোকাবহ পথ দুৰ্ঘটনা এটা সংঘটিত হৈছে পিতৃ মাতৃৰ সৈতে বিয়া খাবলৈ গৈছিল তামুলপুৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছে কণমানি প্ৰতিজ্ঞাই প্ৰাণ হেৰুৱাব লগা হ'ল তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে কণমানিগৰাকীক দুৰ্ঘটনাৰ পাছতে অঞ্চলটো উত্তপ্ত কৰি তুলিছে ক্ষুভিত ৰাইজে তেওঁলোকে নথিপত্ৰ বিচাৰিছিল অবৈধভাৱে তেওঁলোকে তাতে ডাম্পাৰ চলাই থকাৰ অভিযোগ তুলিছে আৰু তাৰ পাছতে ডাম্পাৰ শাৰী শাৰীকৈ বহু ডাম্পাৰ তাত ৰখাই থোৱা গ'ল তামুলপুৰৰ লাউপাৰাত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হৈছে হতাহতিও কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ সৈতে কাৰণ স্থানীয় লোক উত্তেজিত হৈ পৰিছে এগৰাকী কণমানি মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে লগত পিতৃ মাতৃও যথেষ্ট আহত হৈছে আৰু ডাম্পাৰৰ দৌৰাত্মৰ খবৰ আমি সদায় জনাই আহিছোঁ প্ৰতিটো মুহূৰ্তত ডাম্পাৰৰ দৌৰাত্ম বৃদ্ধি পাইছে তেনেকুৱা স্থলত এতিয়া তামুলপুৰৰ পৰা আহে এইটো খবৰ লাউপাৰাত এইটো শোকাবহ দুৰ্ঘটনা পিতৃ মাতৃৰ সৈতে বিয়া খাবলৈ গৈছিল কণমানি প্ৰতিজ্ঞা আৰু মৃত্যুমুখত পৰিছে এগৰাকী প্ৰতিজ্ঞা আগতে যোৱাতে দেখিছোঁ এটা সৰু বাচ্চাৰ লগত দেউতাকটো আৰু বাচ্চাটো আমাৰ নামঘৰ ফিল্ডত বহি আছিলে আহিলোঁ দেখিছোঁ তেতিয়া দেউতাকটো তেজেৰে লুতুৰি পুতুৰি শুনিলোঁ কি বোলে মেজিকখনৰ পৰা ৰং চাইডে দৰ্জা খুলিছে নাগজনীৰ মেজিক ড্ৰাইভাৰ কিবা মণ্টু দাস তেওঁ ৰং চাইড দৰ্জাখন খুলি দিছে দৰ্জাৰ পৰা মানে ছোৱালীটো দেউতাকক দেখা পাই দৌৰ মাৰিছিলে মাকটো নামিছে নিজৰ ছাইডত সৰু ছোৱালীটো তাই মানে ৰং চাইডেদি নামি গ'ল দৰ্জাটো ৰং চাইডে খুলি দিছিল ড্ৰাইভাৰটো তো সেই সময়তে এই ডাম্পাৰখনে আহি পূৰা মানে ছিঙি দিছিল খুব বেছি 6ৰ পৰা 7 এনেকুৱা ভিতৰত প্ৰথম কথাটো হ'ল গাড়ীৰ কাগজ পত্ৰটো একেবাৰে ফেইল আৰু যিটো ছিষ্টেমত আজিকালি ডাম্পাৰ বা ট্ৰেক্টৰ চলি আছে বিশেষ ইয়াতে কোনো ধৰণৰ তাৰমানে ব্যৱস্থাটো নাই লাইচেন্স নাই কাবাৰ কিবা কাগজ পত্ৰ নাই এনেকুৱাই তাৰমানে আপ ডাউন কৰি আছে আমাৰ এই উটিটো তামুলপুৰ ৰোডটো চাওক পৰৱৰ্তী খবৰ ভাওনাত ভাওৰীয়াৰ অস্বাভাৱিক ৰূপ দেখিবলৈ পোৱা গৈছে নৰসিংহৰ ভাও লৈছিল লোকজনে ঘটনাক লৈ মাজুলীৰ ভাওনাত হঠাৎ সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ লোকজনক একাংশই স্তুতি কৰাৰ বিপৰীতে ভাওনাস্থলীত ত্যাগ কৰিছে আতংকিত লোকসকলে দক্ষিণপাট কৈবৰ্ত গাঁও হৰি মন্দিৰত এই ঘটনাটো সংঘটিত হৈছে সন্তপৰ্ণে সেই ঘটনা কিছু পৰিমাণে আগবঢ়াইছোঁ ধেমালি কৰি থাকোঁতে হেৰুৱালে প্ৰাণ বন্ধুৰ প্ৰহাৰত প্ৰাণ গ'ল এগৰাকী বন্ধুৰ ছয়গাঁও ঔদ্যোগিক বিকাশ কেন্দ্ৰত চাঞ্চল্যকৰী ঘটনাটো সংঘটিত হৈছে নিহত যুৱকজন ৰত্নেশ্বৰ দাস অভিযুক্ত হত্যাকাৰী চন্দ্ৰপুৰৰ মোহন দাস লোৰ পাইপেৰে মূৰত আঘাত কৰাত শ্ৰমিকজনৰ মৃত্যু হোৱাৰ খবৰ বাহনত সামগ্ৰী উঠানমা কৰাত নিয়োজিত আছিল দুইজন ঘটনাস্থলীত উপস্থিত হৈ বকু আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰাৰহে আহিছে খবৰ তেওঁলোকে ধেমালি কৰি আছিল কোনেও ভবা নাছিল তেওঁলোকে ইচ্ছাকৃতভাৱে মৃত্যুবৰণ কৰিব লগা হ'ল বা মাৰিম বুলি ভবা নাছিল কিন্তু তেনেকুৱা সময়তে বন্ধুগৰাকীয়ে লোহাৰ পাইপেৰে মাৰি দিয়াত মৃত্যুমুখত পৰিছে ছয়গাঁও ঔদ্যোগিক বিকাশ কেন্দ্ৰত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে যুৱকজন যিগৰাকীৰ মৃত্যু হৈছে তেওঁ ৰত্নেশ্বৰ দাস আৰু যিগৰাকীয়ে মাৰিছিল চন্দ্ৰপুৰৰ মোহন দাস মহানগৰীৰ ফ্লেটত যুৱতীৰ ৰহস্যজনক মৃত্যুৰ খবৰ আমি জনাই আহিছোঁ মহানগৰীৰ লাজগেটত চাঞ্চল্যকৰ সেই ঘটনাটো সংঘটিত হৈছে জ্যোতিষী লীলা মাধৱ শইকীয়াৰ ফ্লেটত উদ্ধাৰ হৈছে মৃতদেহটো ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জ্যোতিষীজনক মৃত যুৱতীগৰাকী পম্পী ঘোষ আছিল জ্যোতিষী লীলা মাধৱৰ সহায়ক ফহিয়াই জানো আহক মহানগৰীৰ ফ্লেটত যুৱতীৰ ৰহস্যজনক মৃত্যু সন্দেহৰ আৱৰ্তত জ্যোতিষী লীলা মাধৱ শইকীয়া কি পৰিস্থিতিত মৃত্যু হৈছিল পম্পী ঘোষৰ বিগত 3 বছৰে জ্যোতিষী লীলা মাধৱৰ মহানগৰীৰ লাজগেটৰ ফ্লেটত সহায়ক ৰূপে আছিল পম্পী ঘোষ গুৱাহাটীৰ বিষ্ণুপুৰৰ আৱাসী পম্পীৰ মৃতদেহ উদ্ধাৰক লৈ স্বাভাৱিকতেই সৃষ্টি হৈছে বহু প্ৰশ্নৰ আত্মীয়ৰ মতে পৰিকল্পিতভাৱে পম্পীৰ মৃত্যুক আত্মহত্যাৰ ৰূপ দিয়া হৈছে লীলা মাধৱেই হত্যা কৰিছে পম্পী ঘোষক মহানগৰীৰ দুৰ্গা ৰেচিডেন্সিৰ ৫ম মহলত চিপ্লু অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহটো মাৰা গৈছে দেখা পাইছে যদি চিপ ল'লে হয় এটা বেডশ্বীট ল'ব নোৱাৰেতো এই তাত কাম কৰে
আজি 3-4 বছৰ কাম কৰি আছে তাৰপিছত একলগতে একলগতে থাকে মাৰ্ডাৰ বুলি প্লেন কৰা নাই এক্সিডেণ্ট এটা হৈছে পম্পীৰ পিতৃৰ পোনপটীয়া অভিযোগ এয়া পৰিকল্পিত হত্যাকাণ্ড এইটো মাৰা গৈছে দেখা পাইছে যদি চিপ ল'ল হয় এটা বেডশ্বীট ল'ব নোৱাৰতো এই ল'ৰাটো মাৰিছে নীলমণি শইকীয়া বুলি এই তাত কাম কৰে আজি 3-4 বছৰ কাম কৰি আছে তাৰপিছত একলগতে থাকে দীৰ্ঘদিন ভয় ভাবুকিৰে যুৱতীগৰাকীক লীলা মাধৱে অত্যাচাৰ চলোৱাৰ অভিযোগ তুলিছে পৰিয়ালে আগতে এনেকৈ বহুত মাৰপিট কৰিছে মাৰপিট কৰি হেৰি কৰিছে টৰ্চাৰ কৰিছে ধমকিও দিছে কিবা কৰি তোৰ ল'ৰাক মাৰি পেলাম তোৰ ভাইটিক মাৰি পেলাম মোৰ ঘৰত যাই কিনে ধমকি দিছে যেনেকৈ দেখা পালোঁ যে এইটো ছুইচাইড নহয় এইটো মাৰ্ডাৰ যেন প্লেন কৰি আছে তেওঁ বছৰ কাৰণে একচুৱেলি পুলিচক ক'ব লাগিছিল তেওঁ নিজে ওলাই কেনে আৰু কোনো ফ্লেটৰ কোনো মানুহ গম নাপায় পাৰাৰ কোনো মানুহ গম নাপায় তেখেতে নিজে গাড়ী দি লৈ কেনে মেডিকেলত লৈ গৈছিল বুলি ক'লে আকৌ GMCত লৈ গৈছিল কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত হিৰক শ্ৰীমালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আনফালে শেহতীয়া খবৰ জনাইছো মহানগৰীৰ ফ্লেটত যুৱতীৰ মৃতদেহ উদ্ধাৰৰ প্ৰাঞ্জল ৰায় নামৰ এজনক গ্ৰেপ্তাৰ কৰা হৈছে ধৃত প্ৰাঞ্জল জ্যোতিষী লীলা মাধৱৰ বন্ধু বুলি জানিব পৰা গৈছে সেইটো হৈছে খবৰ শেহতীয়া মহানগৰীৰ ফ্লেটত যুৱতীৰ মৃতদেহ উদ্ধাৰৰ যি ঘটনা তাৰ সৈতে প্ৰাঞ্জল ৰায় নামৰ এজনক গ্ৰেপ্তাৰ কৰা হৈছে ধৃত প্ৰাঞ্জল হৈছে জ্যোতিষী লীলা মাধৱৰ বন্ধু আৰু ইতিমধ্যে তাৰ ওপৰত তদন্ত অব্যাহত আছে আন এটা দুখবৰ একেলগে মৃত্যু সাবটিছে তিনি ভাতৃয়ে পুখুৰীত পৰি সলিল সমাধি ঘটিছে তিনি ভাতৃৰ টিংখাঙৰ 2 নং ৰঙা বননিত শোকাবহ ঘটনাটো সংঘটিত হৈছে মৃত 22 বছৰীয়া পুলিন হেমব্ৰম 17 বছৰীয়া কুলিন হেমব্ৰম আৰু 12 বছৰীয়া টুকু হেমব্ৰম ঘৰৰ পাছতে থকা পথাৰত হাল বাই আছিল তিনি ভাতৃয়ে তাৰ মাজতে গা ধুবলৈ পুখুৰীত নামিছিল টুকু হেমব্ৰম সৰু ভাতৃক উদ্ধাৰ কৰিবলৈ গৈছিল কাষতে থকা আন 2 ভাতৃয়ে ডিব্ৰুগড়ৰ পৰা অহা SDRF বাহিনীৰ লোকে উদ্ধাৰ কৰিছে তিনিওগৰাকীৰ মৃতদেহ অতিকৈ শোকাবহ কোনেনো ভায়েক এগৰাকীয়ে তেনেকৈ ককবকাই থাকিলে ৰৈ থাকিব দুইগৰাকী ভায়েকে তাকো বচাবৰ বাবে গৈছিল কিন্তু তিনিওগৰাকীয়ে প্ৰাণ হেৰুৱাব লগা হৈছে একেলগে মৃত্যু কাকৱালি লৈছে তিনি ভাতৃয়ে পুখুৰীত পৰি তিনি ভাতৃৰ সলিল সমাধি হৈছে এনেকুৱা নহয় যে সিহঁতে সাঁতুৰিব নাজানে কিন্তু কাৰণ কি সেই সন্দৰ্ভত এতিয়াও অব্যাহত আছে তদন্ত টিংখাঙৰ 2 নং ৰঙা বননিত এই শোকাবহ ঘটনাটো সংঘটিত হৈছে শাৰী শাৰীকৈ তিনিগৰাকী ভাতৃৰ এনেধৰণে মৃতদেহ তুলি ৰখা হৈছে মৃত 22 বছৰীয়া কেইগৰাকী পুলিন হেমব্ৰম আছিল 17 বছৰীয়া কুলিন হেমব্ৰম আৰু 12 বছৰীয়া টুকু হেমব্ৰম গোটেইকেইগৰাকী ভায়েক আছিল ঘৰৰ পাছতে থকা পথাৰত হাল বাই আছিল তিনি ভাতৃ তাৰ মাজতে তেওঁলোকে গা ধুবলৈ গৈছিল তাৰে এজনে আৰু টুকু হেমব্ৰম যিগৰাকী সৰু তেওঁ গা ধুবলৈ গৈছিল সৰু ভাতৃক উদ্ধাৰ কৰিবলৈ গৈছিল ককবকাই থকাৰ বাবে পানীত 2 ভাতৃয়ে আৰু তেনেকুৱা সময়তে 2 ভাতৃও মৃত্যু কাকৱালি ল'ব লগা হৈছে ডিব্ৰুগড়ৰ পৰা SDRF বাহিনীৰ লোক আহিছে কিন্তু মৃত অৱস্থাতহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তিনিওৰে মৃতদেহ আহিছিলে গা ধোৱা হওঁতে তেওঁলোকে সলিল সমাধি ঘটিছে ইয়াতে উদ্ধাৰ কৰা হৈছে গোটেইকেইটা এতিয়া পোষ্টমৰ্টম হয় আৰু এটা ঘটনা সংঘটিত হৈছিল এইটো হৈছে 1 নং চকলীয়াত আপোনাৰ তাতে 11 বছৰীয়া ছোৱালী এজনী মৃত্যু হৈছে পানীত পৰি উদ্ধাৰ কৰা হৈছে তেখেতকো আমি পোষ্টমৰ্টমৰ কাৰণে ডিব্ৰুগড় পঠিয়াই দিয়া হৈছে মই মানা কৰিলোঁ যে নালাগে যাবলৈ পুখুৰীত দ আছে নুশুনিলে কোনটো আহিছিলে প্ৰথমে মোৰ 3টা ল'ৰা ভাই এটা ভাগিন এটা সেইকেইটা মই নেমানিলে মই গুচি গ'লোঁ ঘৰলৈ যোৱাৰ পিছত সিহঁতি মই এইফালে গ'লোঁ তাৰপিছত খবৰ পাইছোঁ যে নাই ল'ৰা 3টাই সোমাই গ'ল বুলি আন এক দুৰ্ঘটনাৰ খবৰ হোজাইৰ যমুনা মুখত শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে থিতাতে নিহত হৈছে এজন গুৰুতৰভাৱে আহত হৈছে 3জন নিহত লোকজন যমুনা মুখৰ নাৰায়ণ দেৱনাথ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা দ খাৱৈত সোমাইছে পিকআপ বাহনখন গুৰুতৰভাৱে আহত হৈছে কাৰ্তিক মজুমদাৰ নামৰ এজন লোক যিগৰাকীক সংকটজনক অৱস্থাত এতিয়া হাস্পতালত ভৰ্তি কৰোৱা হৈছে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে খবৰ সেয়া হোজাইৰ যমুনা মুখৰ থিতাতে নিহত হৈছে গুৰুতৰভাৱে আহত হৈছে 3জন নিহত হৈছে এজন নিহত লোকজন যমুনা মুখৰ নাৰায়ণ দেৱনাথ ঘটনাগ্ৰস্ত হৈছে তাৰে আপোনাৰ এজন মানে ব্ৰড ডেথ হৈছে তেওঁ মানে স্পটতেই
ডেথ হৈছে আৰু দুজনৰ অৱস্থা আপোনাৰ বিপদমুক্ত আৰু এজনৰ অৱস্থা মানে অলপ সংকটজনক। তেওঁক মানে নগাঁও BP চিভিললৈ ৰেফাৰ কৰা হৈছে। আপোনাৰ যিজন ডেথ হৈছে তেওঁৰ নাম হ'ল নাৰায়ণ দেৱনাথ আৰু যিজনৰ অৱস্থা আপোনাৰ অলপ জটিল তেওঁৰ নাম কাৰ্তিক মজুমদাৰ। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পিছতে গঠন হ'ব এতিয়া গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ বা ডেপুটি মেয়ৰ। কোন হ'ব তাকে লৈ গুণাগথাও চলিছে। পুৰুষৰ সমানে সমানে এতিয়া মেয়ৰ বা ডেপুটি মেয়ৰৰ বাবে দৌৰত চৰ্চাত আছে তিনিগৰাকীকৈ মহিলাৰো নাম। কোন হ'ব গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি? পুৰুষৰ সমানে চৰ্চাত আছে তিনিগৰাকী মহিলা। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ আসনত এইবাৰ অধিষ্ঠিত হ'ব নেকি মহিলা? যিহেতু বিজেপি দলে মহিলাক যথেষ্ট অগ্ৰাধিকাৰ দিয়া দেখা যায় আৰু যিকোনো নিৰ্বাচন সেয়া পৌৰসভাই হওক বা পৌৰ নিগমেই হওক সকলোতে মহিলাৰ বাবে 50% আসন সংৰক্ষিত কৰিছে দলে। মেয়ৰ পদৰ বাবে বিশেষভাৱে উচ্চাৰিত দলৰ 5গৰাকী প্ৰাৰ্থী হৈছে প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়া, প্ৰাক্তন ডেপুটি মেয়ৰ শশাংক জ্যোতি ডেকা। আনহাতে তালিকাত নাম সাঙুৰ খাইছে তিনিগৰাকীকৈ মহিলাৰ। ইয়াৰে ভিতৰত অন্যতম 36 নম্বৰ ৱাৰ্ডৰ বিজয়ী প্ৰাৰ্থী মেঘনা হাজৰিকা। 12 বছৰ ধৰি সক্ৰিয় ৰাজনীতিত জড়িত তেওঁ। শিক্ষাগত অৰ্হতা স্নাতকোত্তৰ। মই 2011 পৰা মানে সক্ৰিয়ভাৱে দলৰ লগত জড়িত হৈ আছো। নিশ্চয় আমি মহিলাক অগ্ৰাধিকাৰ দিয়াৰ বাবে আমাৰ দলৰ মানে নেতৃত্বক ধন্যবাদ জনাইছো। দলীয় সিদ্ধান্ত হ'ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰমুখ্যে আমাৰ দলৰ সভাপতি মহোদয় প্ৰমুখ্যে আমাৰ দলীয় নেতৃত্বৰ সিদ্ধান্ত ল'ব আৰু দলীয় সিদ্ধান্ত আমাৰ শেষ সিদ্ধান্ত। মেয়ৰ ডেপুটি মেয়ৰ মানে পদবীত এগৰাকী মহিলা অধিষ্ঠিত হ'লে মই মহিলা হিচাপে নথৈ আনন্দিত হ'ম। চৰ্চাত থকা আন এগৰাকী মহিলা হৈছে 31 নম্বৰ ৱাৰ্ডৰ বিজয়ী প্ৰাৰ্থী ৰত্না সিং। 25 বছৰ ধৰি সক্ৰিয় ৰাজনীতিত জড়িত তেওঁ। শিক্ষাগত অৰ্হতা MSc, LLB, B.Ed। পাৰ্টিয়ে যাক উপযুক্ত দেখিব, পাৰ্টিয়ে যাক এলিজিবল দেখিব, পাৰ্টিয়ে যাক বিশ্বাস কৰিব তেওঁক ডেফিনেটলি বনাব ডেপুটি মেয়ৰ আৰু মেয়ৰ। তাতে মই কোৱাৰ একো নাই, মোৰ সপোন নাই, কাৰোৰ সপোন নাই। কাৰণ আমি বিজেপি পৰিয়ালৰ নিচিনা কাম কৰোঁ। আমি বিশ্বাস কৰোঁ, আমাৰ আইডিঅলজিৰ ওপৰত বিশ্বাস কৰোঁ যে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস, সেইখিনি লৈ চলি আছোঁ। সমান্তৰালভাৱে চৰ্চাত আছে 41 নম্বৰ ৱাৰ্ডৰ বিজয়ী প্ৰাৰ্থী বাসন্তী কলিতা দুৱৰা। 30 বছৰ ধৰি তেওঁ সক্ৰিয় ৰাজনীতিত জড়িত। শিক্ষাগত অৰ্হতা স্নাতক। যিহেতু বিজেপিয়ে দখল কৰা 58টাকৈ ৱাৰ্ডৰ ভিতৰত 50% ৱাৰ্ড মহিলাই দখল কৰিছে, গতিকে মেয়ৰ অথবা ডেপুটি মেয়ৰৰ পদত এগৰাকী মহিলা অধিষ্ঠিত হোৱাটো প্ৰায় নিশ্চিত। গুৱাহাটীৰ পৰা মৌচুমী শৰ্মা বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এটা মন্তব্য শুনাম। কংগ্ৰেছক তীৰ্যক সমালোচনা কৰিছে সাংসদ পল্লৱ লোচন দাসে। কংগ্ৰেছ দল দুৰাৰোগ্য কৰ্কটত আক্ৰান্ত হোৱা বুলি কটাক্ষ কৰিছে কংগ্ৰেছীয়ে। তেজপুৰত কংগ্ৰেছৰ কেঞ্চাৰ কেয়াৰ যি হাস্পতাল আছে তাতে চিকিৎসা লোৱাৰ প্ৰয়োজন আছে বুলি কৈছে আৰু এই মন্তব্য ইতিমধ্যে তেওঁৰ ভাইৰেল হৈছে। বহুতে ইয়াক লৈ প্ৰশ্ন উত্থাপিত কৰিছে, কিন্তু সেই তীৰ্যক মন্তব্য প্ৰথমতে শুনাই ল'ব বিচাৰিছোঁ। সাংসদ পল্লৱ লোচন দাসে কেনেধৰণে মন্তব্য কৰিছে কংগ্ৰেছক। তেওঁলোকেও ইয়াত চিকিৎসা ল'ব লাগিব চাগে নিশ্চিতভাৱে। ভাল হয় নে নহয় সেইটো ক'ব নোৱাৰোঁ, কিন্তু চাওক কংগ্ৰেছৰ নেতৃত্ব হৈছে ক্ষমতাকেন্দ্ৰিক ৰাজনীতি। তেওঁলোকে ক্ষমতাত যোন থাকে তেওঁলোকে তাৰ পক্ষত থাকে। তেওঁলোকে কোনো নীতিৰ আধাৰত ৰাজনীতি নকৰে। আপুনি ক'ৰবাত দেখিব তেওঁলোকে লেফ্টৰ লগত আছে, ক'ৰবাত দেখিব তেওঁলোকে ইটো দলৰ লগত আছে। কোনো নীতি নাই যে কোনটো দলৰ লগত আমি সমৰ্থন। য'তে ক্ষমতা আছে তাতে কংগ্ৰেছ থাকিব বিচাৰে। সেইকাৰণে যেতিয়া কোনোবা এটা দলৰ নীতি নাথাকে, কোনোবা এটা দলৰ যেতিয়া আদৰ্শ নাথাকে, সেই দল বেছি দিন ছাৰ্ভাইভ কৰিব নোৱাৰে। কেৱল মাত্ৰ ক্ষমতাৰ আধাৰত সদায় ৰাজনীতি হ'ব নোৱাৰে। মহানগৰীৰ আন এক চাঞ্চল্যকৰ ঘটনা। বেংগালুৰুলৈ কিশোৰীক পলুৱাই জালত পৰিছে মামীয়েক। খুদ স্বামীয়ে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিছে পত্নীক। বেংগালুৰুলৈ কিশোৰীক পলুৱাই জালত পৰিল মামীয়ে। খুদ স্বামীয়ে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিলে পত্নী। 25 তাৰিখে ৰাতিপুৱা 5টা বজাত এই মামন বেগম আৰু ছোৱালী এজনী আৰু এটা ল'ৰা, বেংগালুৰুত ল'ৰা এজন আছে মঞ্জুল বৰা বুলি, সেই ল'ৰাটোৰ কণ্টেক্টত এই তিনিজনক লৈ কিনে বেংগালুৰুত গুচি গৈছে ৰাতিপুৱা 5টা বজাত। চিনেমাৰ দৰে ৰহস্যঘন কাহিনী। 25 তাৰিখে পুৱতি নিশা মহানগৰীৰ পৰা নিৰুদ্দেশ হৈছিল কিশোৰীগৰাকী।
উদালবাক্ৰা আৰক্ষীৰ পৰা সঁহাৰি নাপাই ভাগিনীয়েকক বিচাৰি মোমায়েকে নিজেই আৰম্ভ কৰিলে অভিযান। প্ৰথমে ভাগিনীয়েকৰ প্ৰেমিকৰ ঘৰ পালেগৈ মোমায়ে, কিন্তু ঘৰত নাপালে প্ৰেমিকক, পালে এজন বন্ধু। বন্ধুৰ পৰা এগৰাকী মহিলাৰ সৈতে প্ৰেমিক প্ৰেমিকা ৰেলযোগে বেংগালুৰুলৈ যোৱাৰ তথ্য পালে মোমায়েকে। লগে লগে বিমানযোগে বেংগালুৰু পালেগৈ মোমায়েক। বেংগালুৰু আৰক্ষীৰ সহযোগত ৰেলৰ পৰা নমাৰ লগে লগে ভাগিনীয়েকক উদ্ধাৰ কৰাৰ লগতে আটক কৰিলে পত্নী আৰু কিশোৰক। খাকুচিত গ'লোঁ, খাকুচিত এই ল'ৰাটোৰ ঘৰত গ'লোঁ। ল'ৰাটোৰ ঘৰত যাওঁতে এই ভিনদেউ আছিলে মোৰ লগত। এই ল'ৰাটোৰ মাক বাপেকক মাতিলোঁ, ল'ৰাটোৰ মাক বাপেকক অলপ ধমকি চমকি দিলোঁ। ধমকি দিওঁতে তাৰপিছত ল'ৰাটোৰ ফ্ৰেণ্ড এজন পালোঁ। লখৰাত টিকেট কাটিছে, কাটি কিনে সিহঁতে বেংগলোৰ গৈ আছে। তাত বেচাৰ কাৰণে লৈ গৈছিলে, বেচাৰ কাৰণে লৈ গৈছে। বেংগলোৰ সহজে কৰিছোঁ, কিন্তু আমি দুটাই ধৰিছোঁ ট্ৰেইনত। ধৰি কিনে বেংগলোৰ পুলিচে পূৰা পুলিচ ফৰ্চ আমাক দি দিছে তাতে। ভাগিনীয়েকক বিক্ৰীৰ বাবে বেংগালুৰুলৈ পত্নীয়ে ফুচলাই নিয়া বুলি চাঞ্চল্যকৰ ভাষ্য দিলে স্বামীয়ে। কেৱল সিমানেই নহয়, দীৰ্ঘদিন ধৰি নাৰী দেহ সৰবৰাহৰ সৈতে পত্নী জড়িত থকাৰো চাঞ্চল্যকৰ অভিযোগ স্বামীৰ। তেজপুৰৰ মঞ্জুল বৰাৰ সহযোগত পত্নীয়ে ভাগিনীয়েকক বেংগালুৰুলৈ পলুৱাই নিয়া বুলিও অভিযোগ স্বামীৰ। চাকৰি দিয়াৰ প্ৰলোভন দি মঞ্জুল বৰাৰ সহযোগত প্ৰেমিকাৰ মামীয়েকে বেংগালুৰুলৈ নিয়া বুলি ভাষ্য দিলে কিশোৰ প্ৰেমিকে। যেহেতু ছোৱালীজনী মাইনত এটা কেছ ৰেজিষ্টাৰ হৈছে, এই ক্ষেত্ৰত আমি চিডিআৰ কণ্ট্ৰল লাগিছে আৰু অলৰেডি অল আছাম মেছেজ দিছোঁ যোৱাকালি, আৰু একেলগে নিজাববীয়াকৈ তদন্ত কৰি ছোৱালী ঘূৰাই আনিব পাৰিছে। পিছত তদন্ততে আমি তদন্ত কৰি থাকোঁ। লগত ল'ৰা এটাও আছে, লগত ল'ৰাটো আছে বুলি কৈছে। দুয়োটাকে লৈ গৈছিলে, নিৰুদ্দেশ হোৱা বুলি কৈছে। নিৰুদ্দেশ হওঁতেই গা নলৰা উদালবাক্ৰা আৰক্ষীয়ে অৱশেষত আটক কৰিলে ভুক্তভোগী পৰিয়ালে আটক কৰা সৰবৰাহকাৰী মহিলাৰ লগতে কিশোৰক। কিন্তু প্ৰশ্ন হয়, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰিবনে বেংগালুৰুত বাহৰ পাতি থকা তেজপুৰৰ সৰবৰাহকাৰী চক্ৰৰ মাষ্টাৰ মাইণ্ড মঞ্জুল বৰাক? হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আন এক দুৰ্ঘটনাৰ খবৰ। মানকাছৰৰ ঝনঝননিত পথ দুৰ্ঘটনা, বাইক আৰু টাটা মেজিক বাহনৰ সংঘৰ্ষ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে বাইক আৰোহীজন। আহত যুৱকজন ৰকিবুল ইছলাম বুলি জানিব পৰা গৈছে। খবৰ শেহতীয়া মানকাছৰৰ পৰা অহা পুনৰবাৰ জনাইছোঁ। ঝনঝননিত পথ দুৰ্ঘটনা সংঘটিত হৈছে, বাইক আৰু টাটা মেজিকৰ মাজত সংঘৰ্ষ হৈছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে বাইক আৰোহীজন, তেওঁ হৈছে ৰকিবুল ইছলাম। অসমত আজি ইতিহাস ৰচনা হ'ল, সেই খবৰো আমি লৈ আহিম। সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ। দ্বিতীয় খণ্ডলৈ স্বাগতম। অসমৰ স্বাস্থ্য খণ্ডত এক ইতিহাস। একেদিনাই মুকলি হৈছে 7খন কৰ্কট চিকিৎসা প্ৰতিষ্ঠান। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাইজৰ বাবে উৎসৰ্গা কৰিছে চিকিৎসালয়কেইখন। ডিব্ৰুগড়ৰ পৰাই প্ৰধানমন্ত্ৰীয়ে শিলান্যাস কৰে আন 7খন কৰ্কট প্ৰতিষ্ঠানৰ। ৰাজ্যত ৰচনা হ'ল এক ইতিহাস। একেদিনাই মুকলি হ'ল 7খন কৰ্কট হাস্পতাল। স্থাপন হ'ল আন 7খন কৰ্কট হাস্পতালৰ আধাৰশিলা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতেৰে সম্পন্ন হ'ল এই শুভ কাৰ্য। ভাৰত মাতা কি। ডিব্ৰুগড়ৰ খনিকৰৰ বিশাল জনসভাত অসমীয়াতে ৰাজ্যবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে। প্ৰথমতে মই ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছো। প্ৰধানমন্ত্ৰীয়ে ক'লে, চিকিৎসালয় মুকলি কৰি দিছো, কিন্তু মোৰ আশা এই হাস্পতালসমূহ খালী হৈ পৰি ৰওক। अस्पताल आपके चरणों में है, लेकिन मैं नहीं चाहता हूं कि असम के लोगों के जिंदगी में अस्पताल जाने का मुसीबत आ जाए। और मुझे खुशी होगी कि हमारे सारे नए बनाए अस्पताल खाली ही रहे।
দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ বদান্যতাত অসমত নিৰ্মাণ হৈছে এই কৰ্কট হাস্পতালসমূহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰতন টাটাকো ধন্যবাদ জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। मैं पूर्व मुख्यमंत्री सर्बानंद सोनोवाल जी को और वर्तमान मुख्यमंत्री हेमंत जी और टाटा ट्रस्ट को बहुत बहुत साधुवाद देता हूं, बहुत बहुत बधाई देता हूं। কৰ্কট হাস্পতালৰ মুকলি কাৰ্যসূচীত সাক্ষী হৈ ৰল ৰতন টাটা। ৰতন টাটাই ক'লে, Today is a very important day in the history of the state of Assam. বৃহস্পতিবাৰে খনিকৰৰ বিশাল জনসভাৰ পৰা 6খন কৰ্কট হাস্পতাল ভাৰ্চুৱেলি মুকলি কৰাৰ পূৰ্বে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চৌহদত নিৰ্মিত কৰ্কট হাস্পতালখন সুশৰীৰে উপস্থিত হৈ মুকলি কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কৰ্কট হাস্পতাল মুকলিৰ এই সমগ্ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যপাল জগদীশ মুখীৰ লগতে আন বহু বিশিষ্ট ব্যক্তিয়ে। भारत माता की बहुत बहुत धन्यवाद। কাৰ্বি আংলঙত প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিলে পশু আৰু কৃষি মহাবিদ্যালয়ৰ। আধাৰশিলা স্থাপন কৰে আন এখন আদৰ্শ চৰকাৰী মহাবিদ্যালয়ৰো। শান্তি আৰু উন্নয়নৰ সমাৱেশতো অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কাৰ্বি পাহাৰত প্ৰধানমন্ত্ৰী। कार्बी आंगलांग कोर्टे इंजीर केडो आम अफांता नेली कार्डम पजिरिगलो। পাহাৰত এতিয়া গুলী বাৰুদৰ শব্দ নাই, আছে উন্নয়নৰ ধ্বনি। ভৰা জনসভা সম্বোধি এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। कभी इस क्षेत्र की चर्चा होती थी तो कभी बम की आवाज सुनाई देती थी, कभी गोलियों की आवाज सुनाती देती थी। आज तालियां गूंज रही है, जयकारा हो रहा है। বৃহস্পতিবাৰে লোকে লোকাৰণ্য হল কাৰ্বি পাহাৰ। ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে পাহাৰীয়া জিলা কাৰ্বি আংলঙত উপস্থিত হল দেশৰ প্ৰধানমন্ত্ৰী। কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ লৰিংথেপি আক্লামত কাৰ্বি ভূমিৰ জনতাই জনগোষ্ঠীয় সাজ পৰিধান কৰি অতি কাষৰ পৰা প্ৰত্যক্ষ কৰিলে বিশ্বৰ অন্যতম জনপ্ৰিয় প্ৰধানমন্ত্ৰীগৰাকী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশেষ বিমানেৰে ডিমাপুৰত উপস্থিত হোৱাৰ পাছতেই ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, ৰাজ্যিক বিজেপিৰ সভাপতিয়ে উষ্ম আদৰণি জনায়। বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰীক আদৰি নিয়ে 18,500 জনগোষ্ঠীয় শিল্পীয়ে। ডিমাপুৰৰ পৰা লৰিংথেপিত উপস্থিত হোৱাত বহু আশাৰে বাট চাই থকা লক্ষাধিক জনতাই প্ৰধানমন্ত্ৰীক নিজ নিজ আসনৰ পৰাই আদৰণি জনায়। ফুলাম গামোচাৰে প্ৰধানমন্ত্ৰীক আদৰিবলৈ বিভিন্ন জনৰ মাজত হেতা ওপৰা লগাও পৰিলক্ষিত হয়। ৰাইজক প্ৰতি নমস্কাৰ জনাই সভাস্থলীলৈ খোজকাঢ়ি যাত্ৰা কৰে প্ৰধানমন্ত্ৰীয়ে। লৰিংথেপি আক্লামত এক বিশাল ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰে। 1000 करोड़ रुपए के अनेक प्रोजेक्ट का शिलान्यास आज यहां पर किया गया है। आज जो शिलान्यास के कार्यक्रम हुए हैं वो सिर्फ किसी इमारत का शिलान्यास नहीं है, ये सिर्फ किसी कॉलेज का, किसी महाविद्यालय का, किसी इंस्टीट्यूशन का शिलान्यास नहीं है। ये मेरे यहाँ के नौजवानों के उज्जवल भविष्य का शिलान्यास है। उच्च शिक्षा के लिए यहीं पर अब उचित व्यवस्था होने से गरीब परिवार भी अपनी संतान को बेहतर शिक्षा दे पाएगा। वहीं किसानों और पशुपालकों के लिए भी इन इंस्टीट्यूशन से यहीं पर बेहतर सुविधाएं उपलब्ध हो पाएगी। প্ৰধানমন্ত্ৰী মোদীয়ে মানজাত পশু চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কলঙাত কৃষি মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে।
উমপানাইত আদৰ্শ চৰকাৰী মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ লগতে ঘোষণা কৰে 1150 কোটি টকা ব্যয়েৰে ৰাজ্যত মুকলি হ'ব 2985টা অমৃত সৰোবৰ। কাৰ্বি আংলঙত হ'ব নতুন বিমান বন্দৰ। কাৰ্বি শান্তি চুক্তিৰ আধাৰত উন্নতি হ'ব কাৰ্বি পাহাৰৰ। हर जिले में कम से कम 75,000 अमृत सरोवर के निर्माण का लक्ष्य, इतना बड़ा लक्ष्य लेकर के आज देश आगे बढ़ रहा है। हथियार छोड़कर जो साथी राष्ट्र निर्माण के लौटे हैं, उनके पुनर्वास के लिए भी निरंतर काम किया जा रहा है। কাৰ্বি ভাষাত ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লৰিংথেপী আটলামত সমবেত কাৰ্বি পাহাৰৰ জনতাৰ মৰমৰ বাবে কৃতজ্ঞতা ব্যক্ত কৰে। কাৰ্বি পাহাৰৰ জনতাৰ মৰম তেওঁ কেতিয়াও পাহৰি নাযায়। ইয়াৰ বিপৰীতে টুকুনহাৰত এই মৰম উভতাই দিয়াৰ কথাও ব্যক্ত কৰিলে নৰেন্দ্ৰ মোদীয়ে। आपका ये जो प्यार है ना, इस प्यार को मैं ब्याज समेत लौटाऊंगा, विकास करके लौटाऊंगा। मेरी आपको बहुत शुभकामना है। कार्डम, धन्यवाद। ব্যুৰোৰ সহযোগত নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ছুপাৰ প্ৰাইম 18ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটা বাণিজ্যিক বিৰতি। স্বাগতম বাতৰিৰ মাজলৈ। বিহু নাছিলে প্ৰধানমন্ত্ৰী মোদীয়ে। ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰীৰ সন্মুখতে একেলগে নাছিলে 5 সহস্ৰাধিক নাচনীয়ে। অপূৰ্ব দৃশ্য দেখি মঞ্চত ৰৈ থাকিব নোৱাৰিলে প্ৰধানমন্ত্ৰী। এটা সময়ত মঞ্চৰ পৰা নামি আহিল প্ৰধানমন্ত্ৰীগৰাকী। চাওঁ আহক। 5,000 ঢুলীয়া নাচনীয়ে জুৰিলে বিহু। হাত চাপৰি বজাই মঞ্চৰ পৰা উপভোগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উৎসাহত নাচি উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কাষতে হাত চাপৰি বজাই সহযোগ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যপাল জগদীশ মুখীয়ে। অসমীয়াৰ বিহু নাচত ইমানেই আপ্লুত হৈ উঠিল প্ৰধানমন্ত্ৰী মোদী, মঞ্চৰ পৰা নাচনী ঢুলীয়াৰ কাষলৈ নামি সকলোকে হাত জোকাৰি প্ৰধানমন্ত্ৰী মোদীয়ে জনালে অভিবাদন। বৃহস্পতিবাৰে ডিব্ৰুগড়ত এক উৎসৱমুখৰ পৰিৱেশৰ সাক্ষী হৈ ৰল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ডিপুত কাৰ্যসূচী সামৰি ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পিছত ডিব্ৰুগড়বাসীয়ে এইদৰেই জনালে উষ্ম আদৰণি। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আনফালে মোদীৰ জনসভাত কণ্ঠশিল্পীৰ সমাহাৰ। ডিব্ৰুগড়ত মোদীলৈ অপেক্ষাৰত ৰাইজক গান শুনালে বহুসংখ্যক কণ্ঠশিল্পীয়ে। জুবলী বৰুৱাৰ পৰা নীল আকাশলৈ, সীমান্ত শেখৰৰ পৰা সাজন নায়কলৈ উপস্থিত থাকিল বহু কেইগৰাকী কণ্ঠশিল্পী। বিশাল জনসমুদ্ৰ, পাৰ ভঙা উচাহ, এয়া ডিব্ৰুগড়। প্ৰধানমন্ত্ৰী মোদীৰ আগমনলৈ অপেক্ষাৰত। হাজাৰ হাজাৰ লোকক মন্ত্ৰমুগ্ধ কৰি ৰাখিলে শিল্পীৰ দলে। মন ভুলাবলে কোনোৱে নাই ডালিমি, টুকুন্দে টুকুন্দে এ তামোল টুকুন্দে নগো সাদা টুকুন্দা। জুবলীয়ে গাই গ'ল জনপ্ৰিয় গান। মধু দানব দারণ দেব বরং করবারি জলুসন সক্রধরং। পাছফালে হাত চাপৰি দেখা নাই দেই, অকণমান জোৰে জোৰে একেলগে। গীত গালে নীল আকাশে। ও
যোগালে শিল্পী স্বজন নায়কেও। শিল্পীৰ গীতৰ তালে তালে নাচি উঠিল বিশাল জনসমুদ্ৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু চৰকাৰৰ এই বিশাল অনুষ্ঠানৰ পাছত বিৰোধীয়ে কি কৰে সেই খবৰ আমি লৈ আহিম এটা বাণিজ্যিক বিৰতিৰ পাছত। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম।
জানুনে কি দরে কাগজে বন্ধু আনাও পালে কই একেটি পারে মই তাতে রই যেন মাথো কোনো তোমাকে পাগলে ধান ছুপাৰ প্ৰাইম 18ৰ শেষ অংশলৈ স্বাগতম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ নামত চৰকাৰী ধনৰ খৰচক লৈ সৰব হৈ উঠিল বিৰোধী কংগ্ৰেছ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ দাবী মূল্যবৃদ্ধিয়ে জুৰুলা কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ নামত ৰাজ্য চৰকাৰে খৰচ কৰিছে 30 কোটি টকা এআইইউডিএফৰ দাবী জনসমৰ্থন হেৰুৱাই চৰকাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীত চৰকাৰী যন্ত্ৰ ব্যৱহাৰ কৰি মানুহ আনিছে দিনজোৰা কাৰ্যসূচীৰে অসমলৈ আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমে কাৰ্বি আংলঙত আৰু পিছত ডিব্ৰুগড়ত দুখনকৈ জনসভাত তেওঁ অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীৰ এই দুয়োখন সভাৰ নামত ৰাজকোষৰ ধন খৰচ কৰাক লৈ বিৰোধী কংগ্ৰেছ কিন্তু মনে মনে বহি নাথাকিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচীৰ নামত 30 কোটি টকা খৰচ কৰা বুলি দাবী কৰে এজন প্ৰধানমন্ত্ৰীক আদৰিবৰ কাৰণে ধুবুৰীৰ পৰা একেবাৰে খদিয়ালৈকে গোটেই অসমৰ গাড়ীবিলাক অধিগ্ৰহণ কৰা হৈছে বাগান বন্ধ কৰি দি শ্ৰমিকসকলক আহিবলৈ বাধ্য কৰা হৈছে গতিকে ইমান ডাঙৰ এই কেঞ্চাৰ হস্পিটেলত যিমান পইচা খৰচ হ'ল এটা ৰাইজে কৈছে যে তাতকৈ দুগুণ পইচা প্ৰধানমন্ত্ৰীৰ মিটিঙত খৰচ হ'ব প্ৰধানমন্ত্ৰীৰ দুয়োখন জনসভাত হাজাৰ হাজাৰ ৰাইজে অংশগ্ৰহণ কৰে পিছে প্ৰধানমন্ত্ৰীৰ জনসভালৈ ৰাইজ অনাৰ নামত চৰকাৰী যন্ত্ৰ ব্যৱহাৰ কৰাৰ অভিযোগ আনিলে এআইইউডিএফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই কিয় গভৰ্ণমেণ্ট মেচিনাৰিজ লগাই মিটিং কৰিব লগা হৈ আছে ইমান 42 লাখ কাৰিকৰ্তা থাকে ৰেডি একদম সদায় একদম হাজু থাকে আৰু এখন মিটিঙত কিমান মানুহ লাগে মিটিং কৰোঁতে 2 লাখ 2.5 লাখ ইয়াত গভৰ্ণমেণ্ট গাড়ী গভৰ্ণমেণ্ট মেচিনাৰিজ গভৰ্ণমেণ্টৰ অপচয় কিয় প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ অসমৰ বাবে ভাল দিন বুলি কৈ মূল্যবৃদ্ধিৰ পৰা প্ৰধানমন্ত্ৰীয়ে ৰাজ্যক সকাহ দিব নেকি বুলি প্ৰশ্ন কৰে কংগ্ৰেছৰ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে যিটো দামটো বাঢ়িছে তাক কেনেকৈ ষ্টপ ৰখা যায় 100 টকা হৈছে আগতে 75 টকা যেতিয়া হৈছিলে তেতিয়াতো জিন্দাবাদ মুৰ্দাবাদ পুৰা ওলাই গৈছিল এই একদম ইমান টকা বাঢ়িছে 100 টকা হৈছে ইটো আমি মানি লৈছোঁ এতিয়া মানুহৰ মাজত ইমান হেৰি নাই এইটো কাৰণে মই ভাবোঁ 100 টকা হৈছে এই যিমান টকা হৈছে তাতকৈ যাতে 1 টকা বেছি নহয় তাৰ কাৰণে কি কৰিব লগা আছে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰক আমাৰ ষ্টেট গভৰ্ণমেণ্টে কৰক এইটোৱে কথা আৰু বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ সহযোগত বিজু কুমাৰ টেকা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইয়াৰে সৈতে সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লৈছোঁ মই কৃপাঞ্জলে নমস্কাৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট